সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। চাওকচোন এইটো টাবত নিজে নিজে নাৰ্জী ফুল এজোপা গজি আছে। তাকে আজি বেলেগ টাবত ৰুই দিম বুলি লৈছোঁ আৰু কাৰণ এইটো টাবত এডিনিয়াম গছ মই ৰুইছিলোঁ। এডিনিয়াম গছৰ এটা ফুলো আহি আছে, কিন্তু ই বহুত কষ্ট পাই আছে ফুলজোপা। সেইকাৰণে আজি মই বেলেগ টাবত ৰুবলৈ লৈছোঁ। আৰু এইটো চাওক, নাৰ্জী ফুলটো ইমানে ওখও হ'ল, বহুত ডাঙৰ হ'ল। এইকাৰণে এই গছজোপা বহুত কষ্ট পাই আছিলে। সেইকাৰণে আজি বেলেগ টাবত ৰুই দিছোঁ। আৰু আজি বতৰটো অলপ ভাল, সেইকাৰণে আজি ফুলত অলপমান যত্ন কৰিম বুলি ভাবিছোঁ। আৰু এয়া এডেনিয়াম গছৰ ফুলো আহি আছে। আৰু কিন্তু বহুত এই নাৰ্জী ফুলটো থকাৰ কাৰণে বহুত কষ্ট পাইছিলে। সেইকাৰণে মই অলপ মাটিখিনি কুচি দি ওপৰৰ মাটি পেলাই দিছোঁ আৰু অলপমান সাৰ দি দিছোঁ। এতিয়া গছজোপা ধুনীয়া হ'বগৈ। আৰু এনেকৈ সাৰ দি অলপ পানী দি দিছোঁ। আৰু এইটোকে আজি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। আৰু আপোনালোকে এনেকৈ নাৰ্জী ফুল থাকিলে আপোনালোকে কেতিয়াও আগটো পেলাই নিদিব, আগটো কাটি দিব। আৰু নাৰ্জী ফুলৰ আগটো কাটি দি ধুনীয়াকৈ বেলেগ টাবত ৰুই দিব। মই আজি ইয়াতে ৰুই দিছোঁ। আৰু তেতিয়া ধুনীয়া হয় গছজোপা, আৰু জোপোহা হয় বেছি, তেতিয়া ফুলো বেছি আহে। এইটোৰ কাৰণে কাটিং কৰি ৰুব লাগে। এইটোকেই আজি আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু সকলোৱে দিনটো শুভ হওক তাকে কামনা কৰিছোঁ। আৰু